এক ৰজা আছিল। ৰজাৰ ল'ৰা ছোৱালী বুলিবলৈ একোৱেই নাছিল। সেই ৰজাৰ বহুত দুখ আছিল যে তেওঁৰ ল'ৰা ছোৱালী বুলিবলৈ কোনোৱেই নাছিল। আৰু এদিন ৰজা মৃগয়া কৰিবলৈ যাওঁতে এজন সন্যাসীক লগ পালে। আৰু ৰজাই সন্যাসীৰ আগত তেওঁৰ কি অৱস্থা হৈছে ল'ৰা ছোৱালী নোহোৱাৰ বিষয় ভাঙি ক'লে। আৰু সন্যাসীয়ে ৰজাক এটা গছৰ গুটি দি ৰজাক ক'লে যে এই গুটিটো আপোনাৰ মাদৈক খুৱাব। খুৱালে তেওঁৰ দুটি পুত্ৰ হ'ব। কিন্তু প্ৰথমে হোৱা সন্তানটি মোক দিব লাগিব। ৰজাই সেই কথাতে মান্তি হৈ ফলটি লৈ ঘৰলৈ গুচি আহিল। আৰু ঘৰ পাই সেই ফলটো মদৈক খাবলৈ দিলে। ঘৰ গৈ পাই সেই ফলটো মদৈক খাবলৈ দিলে। আৰু ৰজাই ভাবিলে যে সন্যাসীয়ে যিটো কথা কৈছে সেইটো নিশ্চয় সঁচা হ'ব। আৰু মদৈক খাবলৈ দিলে। কিছুমান দিনৰ পাছত ৰাণীয়ে ক্ৰমান্বয়ে দুটি পুত্ৰ সন্তান লাভ কৰিলে। লাহে লাহে ল'ৰা দুটি ডাঙৰ হ'ল। দুয়োকো ভাল পায় আৰু একেলগে ধেমালি ফূৰ্তি কৰি ফুৰে। ৰজা ল'ৰা দুটিৰ ৰেহ ৰূপ চাই আনন্দতে বিভোল হ'ল। সন্যাসীৰ কথা ৰজাই কি কৈছিলে একেবাৰে পাহৰি থাকিল। ইপিনে সন্যাসী ভাবে যে ৰজাক ক'লো এতিয়ালৈকে একো কাণ মন নাই, পাহৰিয়ে গ'ল। সিফালে সন্যাসীও চিন্তাত পৰিছে যে ৰজাৰ কি হ'ল খবৰ খাতি নাই। আৰু সেইমতে সন্যাসীয়ে এদিন বাৰ লেখি আছিল। ল'ৰা দুটিৰ প্ৰথমটিৰ
16 বছৰ আৰু দ্বিতীয়টিৰ 15 বছৰ হ'ল। এদিন সন্ন্যাসী আহি ৰজাৰ নগৰত ওলালহি আৰু ৰজাক পূৰ্বৰ কথা সোঁৱৰাই দি বৰটো কোঁৱৰক খুজিলে। ৰজাইও অন্য উপায় নেদেখি তেওঁৰ প্ৰিয় পুত্ৰ বৰকোঁৱৰক সন্ন্যাসীৰ হাতত সমৰ্পণ কৰিলে। কোঁৱৰে ঘোঁৰাশালিলৈ গৈ এটা সুন্দৰ ঘোঁৰা বাছি ল'লে। তেওঁৰ অতি উত্তম সাজ পিন্ধি মূৰত এটা পাগুৰি মাৰিলে আৰু পাগুৰিৰ পাছফালে এডোখৰ কাপোৰ ওলমাই ল'লে। পাছে সকলোৰে পৰা বিদায় লৈ ঘোঁৰাত উঠি কোঁৱৰ সন্ন্যাসীৰ পাছে পাছে যাবলৈ ধৰিলে। এইদৰে ৩ দণ্ডমান যোৱাৰ পাছত কোঁৱৰে কিছুমান ঘৰ দেখিবলৈ পালে। সেই ঘৰবিলাকেই সন্ন্যাসীৰ আশ্ৰম। কোঁৱৰে বাটৰ চিন ৰখাবৰ মনেৰে ওলমাই ৰখা পাগুৰিডোখৰ ফালি ফালি ওৰে বাটে পেলাই পেলাই গৈছিল। এতিয়া আশ্ৰম পালে আৰু ফালিবলৈ এৰিলে। সন্ন্যাসীৰ আদেশমতে ঘোঁৰাৰ পৰা নামি কোঁৱৰ এটা ঘৰত সোমাল। তাত তেওঁ এখন ভয়ংকৰ কালী গোসাঁনীৰ মূৰ্তি আৰু ঘোষা, অঘা, শঙ্খ, ঘণ্টা আদি পূজাৰ অনেক সঁজুলি দেখিবলৈ পালে। কোঁৱৰক সেই ঘৰত সুমুৱাই থৈয়ে সন্ন্যাসী গা ধুবলৈ গ'ল। ইপিনে কোঁৱৰে অনেককেইটা ঘৰত কি আছে চাবলৈ আহি দেখে যে এটাত কিছুমান মানুহৰ কটা মূৰ শাৰী শাৰীকৈ ওলমাই থোৱা আছে। সেই কটা মূৰকেইটাই কোঁৱৰক দেখা মাত্ৰেই হাঁহিবলৈ ধৰিলে, কিন্তু একোকে নকলে। আন এটাত সোমাই কোঁৱৰে কিছুমান মানুহৰ তেজ ডাঙৰ ডাঙৰ 4টা থালিত তপোৱা দেখা পালে। এইবিলাক দেখি শুনি কোঁৱৰ বিচূৰ্ত্তি হ'ল। ইতিমধ্যে সেই সন্ন্যাসী বেশধাৰী ৰাক্ষস আহি পালেহি আৰু কোঁৱৰক সেই গোসাঁনী মূৰ্তিৰ আগত অষ্টাংগে প্ৰণাম কৰিবলৈ ক'লে। কোঁৱৰেও সেইমতে কৰিল
হাতত গৰল লৈ ৰাক্ষসে তেওঁৰ সন্যাসীৰ আগত বলি দিলে। ইফালে সৰু কোঁৱৰে ককায়েকৰ বহুদিন একো খবৰ নেপাই পিতাকৰ আদেশ ল'লে। আদেশমতে এটা ঘোঁৰাত উঠি ককায়েকক বিচাৰি গ'ল আৰু এওঁ ককায়েকৰ পাগুৰিৰ চিনে চিনে গৈ সেই ঠাই পালেগৈ। সেই সময়ত সন্যাসীৰ বেশ ধৰা ৰাক্ষস ঘৰত নাছিল। কোঁৱৰ গৈ পোনেই মানুহৰ কটা মূৰবোৰ থকা কোঠালিত সোমালগৈ। সেই কটা মূৰবোৰে কোঁৱৰক দেখি হাঁহিবলৈ ধৰিলে আৰু তাতে কোঁৱৰে ককায়েকৰ এটা মূৰতো দেখিবলৈ পালে। সেই মূৰটোৱে মাত লগালে, "ভাইটি, তুমি ইয়ালৈ কেলৈ আহিলা? এই সন্যাসী আচল সন্যাসী নহয়, ৰাক্ষসহে। তোমাক দেখিলে ই কাটিবলৈ মন কৰি গোসাঁনীৰ আগত প্ৰণাম কৰিবলৈ ক'ব। তেতিয়া তুমি মই ৰজাৰ ল'ৰা, প্ৰণাম কৰিব নেজানো বুলি ক'বা। তেতিয়া সন্যাসীয়ে প্ৰমাণ কৰি দেখুৱাই দিব। সেই চেগতে তুমি খড়্গখন তুলি লৈ একে কোবেই ৰাক্ষসক কাটি পেলাবা। তাৰ পিছত গোসাঁনীৰ ওচৰত এটা অমৃত কলহৰ পৰা অমৃত আনি আমাৰ মুখত দিবা। আমি তেতিয়া পূৰ্ব দেহা পাম।" এনেকে প্ৰণাম কৰে বুলি কওঁতেই সৰু কোঁৱৰে তাৰ সন্যাসীৰ ডিঙিতে ঘাপ মাৰে আৰু সেই অমৃত কলহটো লৈ ককায়েকৰ ওচৰলৈ লৈ যায় আৰু তাৰ পিছত অমৃত অকণ ককায়েকক খুৱাই দিয়ে আৰু পূৰ্ব দেহা পায়। ককায়েক